নমস্কাৰ। আজি ভিডিঅ'টো লৈ আহিছোঁ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষটো কেনেধৰণে যাব। এই ভিডিঅ'টোত মই বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য সন্দৰ্ভত, আৰ্থিক অৱস্থা, পাৰিবাৰিক আৰু সামাজিক জীৱন, প্ৰেম জীৱন, শিক্ষা আৰু কেৰিয়াৰ এই বিষয়কেইটাৰ ওপৰত লৈ আহিছোঁ। লগতে এই ভিডিঅ'টোৰ শেষৰ অংশত মই আপোনালোকৰ উপযোগী হোৱাকৈ কিছু পৰামৰ্শ লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই যাব। তেন্তে আহক পলম নকৰি আৰম্ভ কৰোঁ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষটো কেনেধৰণে যাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই বছৰ আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি সাৱধান হ'ব। বছৰৰ আৰম্ভণিতে যকৃত ৰোগ হ'ব পাৰে। মাৰ্চ-এপ্ৰিল মাহত ৰেট্ৰগেড ভেনাছে অৰ্থাৎ শুক্ৰ গ্ৰহই গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। জুলাই মাহত খাদ্য বিক্ৰিয়াৰ সম্ভাৱনা আছে। সেয়েহে আঁহযুক্ত খাদ্য খাব লাগে আৰু পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে। ইয়াৰ ফলত আপোনাৰ পাচনতন্ত্ৰ ভাল হৈ থাকিব। অপ্ৰয়োজনীয় ঔষধ সেৱন কৰিব নালাগে। বছৰৰ শেষৰ ফালে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা শুভ নহয়। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত এই বছৰৰ প্ৰথম 3 মাহত স্বাভাৱিক থাকিব। আপুনি পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে। যদি কোনো ধৰণৰ আইনী বিষয় চলি আছে তেন্তে তাৰ সমাধানত আপুনি সফল হ'ব। নতুন কাম আৰম্ভ কৰিবলৈ ঋণ ল'ব লাগিব পাৰে, য'ত আপুনি কিছু ৰিস্ক ল'বলগীয়া হ'ব পাৰে। অৱশ্যে ইয়াৰ ফলত আপোনাৰ কাম বৃদ্ধি পাব। শ্বেয়াৰ মাৰ্কেটত ডাঙৰ বিনিয়োগ কৰাটো এৰাই চলিব লাগে। এপ্ৰিলৰ পৰা আগষ্টৰ ভিতৰত আপোনাৰ আৰ্থিক অৱস্থা অতি ভাল হ'ব। জুলাই মাহত আপুনি বিশাল আৰ্থিক লাভ পাব পাৰে। ব্যৱসায়ত আৰ্থিক সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ পৰিয়ালৰ বাবে বহুত টকা খৰচ কৰিব লাগিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ পাৰিবাৰিক আৰু সামাজিক জীৱনৰ এই বছৰৰ আৰম্ভণিতে শনিয়ে আপোনাৰ পৰিয়ালক কিছু সমস্যা দি থাকিব। শহুৰেকৰ ঘৰত বহু সমস্যাৰ সন্মুখীন হ'ব। নৱবিবাহিত মহিলাসকলে অলপ বুদ্ধিৰে পৰিস্থিতি চম্ভালিব লাগিব। নিজকে শান্ত কৰি ৰাখক আৰু পৰিয়ালৰ অস্থিৰতা চম্ভালিবলৈ চেষ্টা কৰক। মাতৃৰ লগত আপোনাৰ সংঘাত হ'ব পাৰে। জুনৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত আপোনাৰ পৰিয়ালত কিছু সমস্যা আহিব। ইফালে বাহন দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে। সমাজত আপোনাৰ উৎকৃষ্ট ভাৱমূৰ্তি থাকিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেম জীৱনৰ ক্ষেত্ৰত যদি চাওঁ, যদি আপুনি বিয়াৰ পৰিকল্পনা কৰিছে তেন্তে আপোনাৰ পৰিয়ালৰ সন্মতি আছে নে নাই সেয়া নিশ্চিত কৰক। আপোনাৰ জীৱনসংগীয়ে আপোনাৰ কেৰিয়াৰৰ প্ৰতি অতি সাৱধান হ'ব। আপোনাৰ জীৱনসংগীৰ প্ৰতিও আপোনাৰ আচৰণ বহুত ভাল হ'ব। জুনৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত ধন সম্পত্তিৰ সন্দৰ্ভত বৈবাহিক সম্পৰ্কত কিছু সৰু সমস্যা আহিব। অবৈধ সম্পৰ্কৰ পৰা নিজকে সম্পূৰ্ণৰূপে আঁতৰাই ৰাখিব লাগে। পঞ্চম স্থানত শনিৰ দিশৰ বাবে নতুন প্ৰেমৰ সম্পৰ্কত প্ৰতিশ্ৰুতিৰ প্ৰতি সাৱধান হওক। কিছু ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত 2025 বৰ্ষটো হৈছে প্ৰথম 3 মাহৰ ভিতৰত একাদশ আৰু দশম স্থানত ৰাহুৰ প্ৰভাৱৰ বাবে শিক্ষা আৰু কেৰিয়াৰৰ অৱস্থা ভাল হ'ব। 2025 চনৰ এপ্ৰিল মাহলৈকে এই সময়খিনিত পঢ়া-শুনাৰ বাবে অতি শুভ হ'ব। শিশুসকলে শিক্ষাৰ মানদণ্ডৰ ওপৰত গুৰুত্ব দিব লাগে। কিন্তু ইয়াৰ পিছত দশম স্থানত ৰাহুৰ ট্ৰেনজিটৰ বাবে কেৰিয়াৰত সমস্যাৰ সম্ভাৱনা আছে। কিন্তু ইয়াৰ পিছতো শনিৰ শুভ অৱস্থানৰ বাবে আপোনাৰ পদোন্নতিক লৈ বিষয়াসকল সন্তুষ্ট হ'ব। কৰ্মক্ষেত্ৰত আপুনি বহুত ভাল সময় কটাব। পৰিচালনা সম্পৰ্কীয় কামত আপুনি ভাল প্ৰদৰ্শন কৰিব।
এতিয়া আহিছোঁ বৃষ ৰাশিৰ জাতক জাতিকাসকলে কেনেধৰণৰ প্ৰতিকাৰ কৰিব। এই বছৰ বৃষ ৰাশিৰ জাতক জাতিকাসকলে প্ৰতি শনিবাৰে হনুমান চালিচা আৰু শনি স্তোত্ৰ আবৃত্তি কৰিলে লাভজনক হ'ব। আজি ভিডিঅ'টো ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক এই ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বুটামটো অন কৰি থ'ব আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।